বিহালীৰ নিজ বাগমাৰীত চলিব উচ্ছেদ অভিযান। তাৰ পূৰ্বেই ঘৰ ভাঙি সা সম্পত্তিলৈ আঁতৰি গৈছে অবৈধ দখলকাৰী। বিশ্বনাথ জিলা প্ৰশাসনে উচ্ছেদত জাননী দিয়াৰ পাছতে সপোনৰ ঘৰ ভাঙি সা সামগ্ৰীসমূহ ট্ৰেক্টৰত উঠাই আঁতৰি গৈছে অন্য স্থানলৈ। কিন্তু একাংশ লোকে এতিয়াও এৰি যোৱা নাই নিজ বাগমাৰী। আস্থানলৈ যোৱাৰ কোনো উপায় নাই সেইসকল লোকৰ, যাৰ বাবে এতিয়া চিন্তিত হৈ পৰিছে একাংশ অবৈধ দখলকাৰী। তেওঁক আমি এইটোৱে ক'ম যে আমাক যাতে ক'তবা মাটি দিয়ে ধুনীয়াকৈ বহিবলৈ। এতিয়া ক'ত যাম কি কথা এইটো বহিবতো যাবই লাগিব, নহ'লে আমি থাকিম ক'ত? কোনোবাটো যাব লাগিব আমাৰ, নহ'লেতো আমাৰ উপায় নাই। এতিয়া ল'ৰা ছোৱালী লৈ বুঢ়া মানুহ ক'ত যাম? টকাৰ ব্যৱস্থাটো কৰিম আমি, ক'তবা হ'লেও যাম ধৰক। বস্তু বাহিনী ইয়াতে আছে, এইবিলাক বস্তু আছে, মানে গাড়ী চাড়ী মাতিম আৰু ট্ৰেক্টৰত উঠাই পেলাই লৈ যাম আৰু। এতিয়া ঠিকনা ওলাম আমি, এতিয়া ক'তটো হ'লেতো আমাৰ ঠিকনা ওলাই বহিব লাগিব। ইফালে একাংশ অবৈধ দখলকাৰীয়ে ধন্যবাদ জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। বিজেআৰৰ মাটি দখল কৰি থকা বুলি নিজ মুখে স্বীকাৰ কৰে দখলকাৰীয়ে। উচ্ছেদ কৰাত আপত্তি নাই, কিন্তু সংস্থাপন বিচাৰিলে দখলকাৰীয়ে। মই প্ৰথম হেমন্ত ছাৰক ধন্যবাদ জনাইছোঁ। দ্বিতীয়তে দাদা, যি হওক আমি তেওঁৰ মানুহ, আমাক আশ্ৰয় দিব লাগিছিল, আমাৰ কাগজ পাতি চাব লাগিছিল। তেওঁ উচ্ছেদ কৰিছে, আমি বেয়া পোৱা নাই। আমাৰ এটাই দুখ লাগিছে, তেওঁ আমাক স্থাপন দিব লাগিছিল, ক'তবা মাটি দিব লাগিছিল, বহাব লাগিছিল। আমি ক'ত যাম কি কথা, আমিতো তেওঁৰে মানুহ, তেওঁ আমাৰ মানুহ, আমি তেওঁৰ মানুহ। তেওঁ আমাক জেগা দিব লাগিছিল, বহিব দিব লাগিছিল। এতিয়া মানুহ ক'ত যাব কি কথা, মানুহবিলাকতো হাহাকাৰ হৈছে। এতিয়া মোৰ ঘৰত যি পৰিস্থিতি, মই দুখীয়া মানুহ, কাম কৰি চলিছোঁ। যি হওক ৰাতিত আহি পেলাই ইয়াত বহিছোঁ, আৰামত খাইছোঁ। সেইটো আমাৰ হেমন্ত ছাৰে সেইটো মানে শেষ কৰি দিলে আৰু। কিন্তু আৰু কি ক'ম আৰু, দুখৰ বিষয়। তেওঁ যাতে আমাক বহিবলৈ তেওঁ অনুৰোধ জনাইছে আমি। বিহালীৰ পৰা কৰণ শইকীয়া, NB নিউজ। বিহালীৰ নিজ বাগমাৰীত চলিব উচ্ছেদ অভিযান। তাৰ পূৰ্বেই ঘৰ ভাঙি সা সম্পত্তিলৈ আঁতৰি গৈছে অবৈধ দখলকাৰী। বিশ্বনাথ জিলা প্ৰশাসনে উচ্ছেদত জাননী দিয়াৰ পাছতে সপোনৰ ঘৰ ভাঙি সা সামগ্ৰীসমূহ ট্ৰেক্টৰত উঠাই আঁতৰি গৈছে অন্য স্থানলৈ। কিন্তু একাংশ লোকে এতিয়াও এৰি যোৱা নাই নিজ বাগমাৰী। আস্থানলৈ যোৱাৰ কোনো উপায় নাই সেইসকল লোকৰ, যাৰ বাবে এতিয়া চিন্তিত হৈ পৰিছে একাংশ অবৈধ দখলকাৰী। তেওঁক আমি এইটোৱে ক'ম যে আমাক যাতে ক'তবা মাটি দিয়ে ধুনীয়াকৈ বহিবলৈ। এতিয়া ক'ত যাম কি কথা এইটো বহিবতো যাবই লাগিব, নহ'লে আমি থাকিম ক'ত? কোনোবাটো যাব লাগিব আমাৰ, নহ'লেতো আমাৰ উপায় নাই। এতিয়া ল'ৰা ছোৱালী লৈ বুঢ়া মানুহ ক'ত যাম? টকাৰ ব্যৱস্থাটো কৰিম আমি, ক'তবা হ'লেও যাম ধৰক। বস্তু বাহিনী ইয়াতে আছে, এইবিলাক বস্তু আছে, মানে গাড়ী চাড়ী মাতিম আৰু ট্ৰেক্টৰত উঠাই পেলাই লৈ যাম আৰু। এতিয়া ঠিকনা ওলাম আমি, এতিয়া ক'তটো হ'লেতো আমাৰ ঠিকনা ওলাই বহিব লাগিব। ইফালে একাংশ অবৈধ দখলকাৰীয়ে ধন্যবাদ জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। বিজেআৰৰ মাটি দখল কৰি থকা বুলি নিজ মুখে স্বীকাৰ কৰে দখলকাৰীয়ে। উচ্ছেদ কৰাত আপত্তি নাই, কিন্তু সংস্থাপন বিচাৰিলে দখলকাৰীয়ে। মই প্ৰথম হেমন্ত ছাৰক ধন্যবাদ জনাইছোঁ। দ্বিতীয়তে দাদা, যি হওক আমি তেওঁৰ মানুহ, আমাক আশ্ৰয় দিব লাগিছিল, আমাৰ কাগজ পাতি চাব লাগিছিল। তেওঁ উচ্ছেদ কৰিছে, আমি বেয়া পোৱা নাই। আমাৰ এটাই দুখ লাগিছে, তেওঁ আমাক স্থাপন দিব লাগিছিল, ক'তবা মাটি দিব লাগিছিল, বহাব লাগিছিল। আমি ক'ত যাম কি কথা, আমিতো তেওঁৰে মানুহ, তেওঁ আমাৰ মানুহ, আমি তেওঁৰ মানুহ। তেওঁ আমাক জেগা দিব লাগিছিল, বহিব দিব লাগিছিল। এতিয়া মানুহ ক'ত যাব কি কথা, মানুহবিলাকতো হাহাকাৰ হৈছে। এতিয়া মোৰ ঘৰত যি পৰিস্থিতি, মই দুখীয়া মানুহ, কাম কৰি চলিছোঁ। যি হওক ৰাতিত আহি পেলাই ইয়াত বহিছোঁ, আৰামত খাইছোঁ। সেইটো আমাৰ হেমন্ত ছাৰে সেইটো মানে শেষ কৰি দিলে আৰু। কিন্তু আৰু কি ক'ম আৰু, দুখৰ বিষয়। তেওঁ যাতে আমাক বহিবলৈ তেওঁ অনুৰোধ জনাইছে আমি। বিহালীৰ পৰা কৰণ শইকীয়া, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।